মই লগাই দিম ওচৰত আগলৈ যোৱা তুমি লৈ দিয়া জাষ্ট ধৰি দিয়া টিপিব নালাগে হা টিপিব এইটো নিটিপিব হা এনেকৈ ধৰি থাক মই মানে দুটামান কথা ক'ব লাগিব এটা এৱেৰনেছ সজাগতাৰ কাৰণে আহিছোঁতো আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নাম শ্ৰী পিংকু পেগু মই লখিমপুৰৰ পৰা আহিছোঁ আপোনালোকৰ গভৰ্ণমেণ্ট আই টি আই বিশ্বনাথ চাৰিআলিতে মানে ফেকাল্টি হিচাপে কাম কৰোঁ আৰু এনেকৈ মই শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য হ'লে ঘৰে ঘৰে ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিক্ষাদান কৰাৰ উপৰিও প্ৰত্যেক দিনে মানে এক দুইযোৰ পৰা যিমানটো পাৰোঁ সামৰ্থ্য অনুযায়ী মানে মই এনেকৈ গছ পুলি ৰোৱাৰ ব্যৱস্থা এটা কৰিছোঁ যাতে পৃথিৱীটো আৰু দীৰ্ঘায়ু হওক কিছুদিন পূৰ্বে যিটো গৰম পৰিছিলে আৰু যদি এই বৰষুণ যদি দুদিনমান নিদিয়া হ'লে বা বতৰটো যদি এনেকৈ প্ৰভাৱ হেৰি নোহোৱা হ'লে আজিতো বহুত মানুহ মৰিলেহেঁতেন মৰিছে জেগাই জেগাই কিন্তু জানি বুজি আজি প্ৰকৃতিক আমি ধ্বংস কৰি আছোঁ আমাৰ জীয়াই থকা ৰাস্তাটোক আমি দিনক দিনে চেষ্টা কৰি আছোঁ সেইকাৰণে সকলোৰে কেম্পাছত থকা গছবোৰ আমি নকটাকৈ বা গছ ৰুই মেলি প্ৰকৃতিৰ লগত আমি জীয়াই থাকিব লাগিব নহ'লে শিক্ষা বিদ্যা বা ধন সম্পত্তি এইবোৰ এটা টাইমত এক ছেকেণ্ডৰ ভিতৰত চব উৰি যাব আমি ভাবিছোঁ গছহে এই গছ ঢেৰ আছে কিনো কৰিম এনেধৰণে কিন্তু ইমানেই যদি গছ থকা হ'লেতো আজি মৰিব নালাগিছিলে কথাটো এইটো আমি সজাগ হ'ব লাগে অকণমান নজনাকৈ যোৱাকালি কিবা ভুল কৰি আছে যদিও আজিৰ পৰা ঠিক হ'ব লাগিব মানে কাৰণ আপুনি অকল চৰকাৰক দুখ দি থাকিলে নহ'ব আপোনাৰ চোতালত থকা গছটো আপুনি নিজে থ'ব লাগিব কাৰণ জীয়াই থকা ৰাস্তাটো আপুনি নিজে মানে ব্যৱস্থা কৰিব লাগিব অকল বেলেগক আশা কৰি থাকিলেও নহয় আপোনাৰ পৰিৱেশটো ভাল হৈছে অকল গছ পুলি লগোৱাটো ডাঙৰ কথা নহয় ইয়াক ডাঙৰ দীঘল কৰিব লাগিব আৰু ওখ গছটো ৰখাটো বেছি ইম্পৰ্টেণ্ট মানে আজিৰ টাইমত শগুন চিলনিটো দূৰৰ কথা এইবোৰতো ঘৰচিৰিকা এইবোৰ একো বুজিয়ে নাপায় কাৰণ ল'ৰা ছোৱালীকো আমি গছ পুলি ৰোৱাত শিক্ষাটো দিব লাগিব স্কুল কলেজে এইবোৰ কথা নিশিকায় আজিকালি সেইকাৰণে আজি বহুত বিপদত আমি বিপদসীমাৰ ওপৰত আছোঁ কিছু মুহূৰ্তৰ পাছত হয়তো আমি শেষ হৈ যাম সেইকাৰণে গছ থাকিলে আমি জীয়াই থাকিব বহুত কথা আৰু যিহেতু আপোনাৰ দেউতা এখন পৃথিৱীত নাই তেখেতৰ আত্মাৰ সদ্গতিত মহানিম এজোপা আৰু মহাগুণী আৰু মহানিম এই দুজোপা লগাই থৈ যাম ধুনীয়াকৈ মানে দেউতাও য'তে নাথাকক চিৰশান্তি হওক আপোনালোকৰ পৰিয়ালো এই গছজোপাৰ জৰিয়তে নিশ্চয় আৰু উন্নতি হওক বুলি ভাবি ধুনীয়াকৈ প্ৰতিপালন কৰিব লাগে এই চাইডৰ মাক মাকে যা বহুত বহুত ধন্যবাদ দেই